মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি এইটোৰ ভিডিঅ'ৰ জৰিয়তে আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ গণিতৰ অনুশীলনী 14.2 দিয়া প্ৰশ্ন নম্বৰ 5 আৰু 6 এর সমাধান। 5 নম্বৰ প্ৰশ্নটা আমাক দিয়া আছে, এখন মহানগৰৰ প্ৰতি ppm parts per million বায়ুত সালফাৰ ডাই অক্সাইডৰ গাঢ়তা জোখৰ বাবে এক অধ্যয়ন চলোৱা হৈছিল। 30 দিনৰ অধ্যয়নত লাভ কৰা তথ্যসমূহ আছিল এনে ধৰণৰ। ঠিক আছে, আমাৰ তথ্যখিনি এনেকুৱা আকাৰত দিয়া আছে। এক নম্বৰ প্ৰশ্ন কি কৈছে, 0.00 পৰা 0.04 0.04 পৰা 0.08 এনেধৰণে শ্ৰেণী অন্তৰাললৈ তথ্যৰাজিৰ পৰা এখন শ্ৰেণীভুক্ত বাৰম্বাৰতা বিভাজন তালিকা প্ৰস্তুত কৰি উলিওৱা। ঠিক আছে, প্ৰথমে আমাক কি কৰিব লাগিব, এনেকুৱা শ্ৰেণী অন্তৰাললৈ এই তথ্যখিনিৰ জৰিয়তে এখন বাৰম্বাৰতা বিভাজন তালিকা প্ৰস্তুত কৰিব লাগিব। ঠিক আছে, সো আমি ইয়াৰ সমাধান কৰিম। এতিয়া ইয়াতে চোৱা, তথ্যখিনি আমি ইয়াতে লিখি ৰাখিছোঁ। এতিয়া আমি ইয়াৰ সমাধান কৰিম। এক নম্বৰটো আমাক কি কৰিব লাগিব, এখন বাৰম্বাৰতা বিভাজন তালিকা প্ৰস্তুত কৰিব লাগিব। ঠিক আছে, আমি সমাধান লিখিছোঁ। এক নম্বৰৰ ইয়াতে কি হ'ব, বাৰম্বাৰতা বিভাজন তালিকা, বাৰম্বাৰতা বিভাজন তালিকা। ঠিক আছে, এক নম্বৰটাৰ সমাধান কি কৰিব লাগে, এখন বাৰম্বাৰতা বিভাজন তালিকা প্ৰস্তুত কৰিব লাগে। সো তালিকাটো ইয়াত চোৱা বনাই লৈছোঁ। আৰু ইয়াতে চোৱা, সালফাৰ ডাই অক্সাইডৰ গাঢ়তাটো আমাৰ কি হয়, শ্ৰেণী অন্তৰাল হিচাপে লোৱা হৈছে। তাৰপিছত আমাৰ দাগ চিহ্ন আৰু ইয়াতে আমাৰ কি হ'ব, বাৰম্বাৰতা। ঠিক আছে, প্ৰথম শ্ৰেণী অন্তৰালটো আমাক দি আছে 0.00 পৰা 0.04। সো 0.00 আৰু 0.04 মাঝখানত কেইটা গাঢ়তা আছে সেইটো আমি উলিয়াম এতিয়া। সো ইয়াত দেখা 0.00 আৰু 0.04 তলত কেইটা আছে এটা আমি কি গণনা কৰিম এতিয়া। এটি চোৱা 0.04 তলত আছে, সো এইটো এটা হল, আৰু এটা চোৱা 0.04 তলত আছে, দুটা হল, এটি এটা 0.04 তলত আছে, তিনিটা হল, আৰু এটা এটা 0.04 তলত আছে। সো আমি টোটাল কেইটা পালো, চাৰিটা। ঠিক আছে, সো এইটো 0.04টা আমাৰ নহব, 0.04টা আমাৰ কি তাৰ পিছত শ্ৰেণী অন্তৰালত অন্তৰ্ভুক্ত হ'ব। সো আমি কেইটা পালো, 0.04 আৰু 0.04 মাঝখানত টোটাল চাৰিটা পালো। সো ইয়াৰ দাগ চিহ্ন কেইটা হ'ব, চাৰিটা, 1 2 3 4, আৰু ইয়াৰ বাৰম্বাৰতা কি হ'ব আমাৰ 4। ঠিক আছে, এতিয়া আমি উলিয়াম 0.04 পৰা আৰম্ভ কৰি 0.08 আগলৈকে কেইটা আছে। ঠিক আছে, সো আমি তথ্যখিনিৰ পৰা এইটো কি গণনা কৰি উলিয়াম। চোৱা 0.04 আৰম্ভ হ'ব আৰু 0.08 কি থাকিব, তলত থাকিব লাগিব। সো 0.08টো আমাৰ নহ'ব, ইয়াতকৈ কি তলতটো ল'ব লাগিব। এইটো নহয়, এইটো এটা পালোঁ 0.04, তাৰপিছত এইটো এটা পালোঁ দুটা, এইটো এটা পালোঁ তিনিটা পালোঁ, এইটো এটা পালোঁ চাৰিটা, এইটো এটা পালোঁ পাঁচটা। ঠিক আছে, এইটো এটা পালোঁ সাতটা, এইটো এটা পালোঁ আঠটা, এইটো এটা পালোঁ নয়টা। টোটাল আমি কেইটা পালোঁ, 9টা পালোঁ। ঠিক আছে, সো 0.04 আৰু 0.08 মাঝখানত আমি কেইটা পালোঁ, টোটাল 9টা। সো ইয়াৰ দাগ চিহ্ন কেইটা হ'ব আমাৰ 9টা। সো ইয়াৰ দাগ চিহ্ন কেইটা হ'ব, 9টা, 1 2 3 4 5টো এনেকৈ হয়, 1 2 3 4, 5 আৰু 4 কিমান হয়, 9। সো ইয়াৰ বাৰম্বাৰতা কিমান হ'ব, আমাৰ 9। ঠিক আছে, এতিয়া আমাৰ শ্ৰেণী অন্তৰালটো কি আছে, 0.08 পৰা 0.12। সো এইটো আমি এতিয়া গণনা কৰিম। সো আৰম্ভণিটো আমাৰ এতিয়া কি হ'ব, 0.08 পৰা 0.12। ঠিক আছে, সো এটা পালোঁ, এটা পালোঁ দুটা, এটা পালোঁ তিনিটা,
এটা পেলো, এটা পেলো 4টা, 5টা পেলো। সাথে এইটো 5টা, এটা 6টা, 6টা, এটা 7টা, 8টা, এটা 9টা। সো আমি টোটাল কেইটা পালো? এইটো 9টা পালো। এইটো ভিতৰত আমি কেইটা পালো? টোটাল 9। সো ইয়াৰ দাগ চিহ্ন কেইটা হ'ব? 9, 1 2 3 4 5, 1 2 3 4। সো ইয়াৰ বাৰম্বাৰতা কি হ'ব? 9। এতিয়া আমাৰ অন্তৰালটো কি? 0.12 পৰা 0.16। ঠিক আছে। সো আৰম্ভণিটো আমাৰ কি হ'ব? 0.12 পৰা 0.16 তললৈকে। সো কোনটো আছে? এটোতো নহ'ব, 16 কৈ ডাঙৰ হয়। এটো নহ'ব 16, ইয়াৰ আগলৈকে লিব লাগিব। আচ্ছা, এটা পালো, এটা, দুটা, টোটাল আমি কেইটা পালো? দুটাই। ঠিক আছে। সো এটা দাগ চিহ্ন কেইটা হ'ব আমাৰ? দুটা, বাৰম্বাৰতা 2। এতিয়া আমি এইটো আৰু এইটোৰ মাঝখানত উলিয়াম 0.16 পৰা 0.20 লৈকে। ঠিক আছে। এটা চোৱা 0.16 পৰা 0.20 লৈকে। এটা পালো, দুটা পালো, তিনিটা পালো, চাৰিটা পালো। ঠিক আছে। সো আমি টোটাল কেইটা পালো? 4টা। সো ইয়াৰ দাগ চিহ্ন 4টা হ'ব। 1 2 3 4, বাৰম্বাৰতা 4। এতিয়া আমাৰ উলিয়াব লাগিব 0.20 পৰা 0.24 লৈকে। এইটো চোৱা কেতিয়া আছে? এটা, দুটা, আৰু আমাৰ নাই। ঠিক আছে। সো ইয়াত টোটাল কেইটা পালো আমি? দুটা, দাগ চিহ্ন দুটা, বাৰম্বাৰতা 2। এতিয়া চোৱা মুঠ আমাৰ কিমান পালো? বাৰম্বাৰতা মুঠ কেইটা যোগ কৰা, এইকেইটা আমাৰ টোটাল যোগ কৰিলে কিমান হ'ব? 4 9 13, 13 আৰু 9 আমাৰ কিমান হ'ব? 22, 22 আৰু 2 কিমান হ'ব? 24, 24 আৰু 4 28, 28 আৰু 2 কিমান হয়? 30। সো আমি টোটাল কিমান পালো? বাৰম্বাৰতা 30। ঠিক আছে। এটা আমাৰ কি 1 নম্বৰটো সমাধান। এতিয়া আমাৰ দ্বিতীয়টো প্ৰশ্ন কি আছে এটো চাব লাগিব। সো ইয়াৰে কাস্টমাৰৰে আমাৰ এটা দ্বিতীয়টো প্ৰশ্ন কি আছে? কিমান দিন সালফাৰ ডাই অক্সাইডৰ গাঢ়তা 0.11 ppm তকৈ বেছি আছিল? ঠিক আছে। কিমান দিনৰ আমাৰ কি সালফাৰ ডাই অক্সাইডৰ গাঢ়তা 0.11 তকৈ বেছি আছে? এটা আমাক কি উলিয়াব লাগিব। এতে চোৱা, এতিয়া এইখিনি বাৰম্বাৰতাৰ টেবুলটো চোৱা আমাক 0.11 তকৈ আমাৰ বেছি হ'ব লাগিব। ঠিক আছে। সো 0.12 আমাৰ কি বেছি হয়, আৰু ইয়াৰ পিছৰ গোটেইকেইটা আমাৰ কি 0.11 তকৈ বেছি হয়। সো এইখিনিত যিমান কেইটা দিন আছে সেইকেইদিন কি আমাৰ 0.11 তকৈ বেছি কি সালফাৰ ডাই অক্সাইডৰ গাঢ়তা আছে। সেয়েতে কাউন্ট কৰা কিমান দিন আমাৰ 0.11 তকৈ বেছি দিন আছে। সো এইখিনি আহিব আমাৰ, এইটো আহিব, এইটো আহিব আৰু এইটো আহিব। সেকেইটা টোটাল কিমান হ'ব? 8, 2 4 6 আৰু 2 8। সো 8 দিন আমাৰ কি হ'ব? সালফাৰ ডাই অক্সাইডৰ গাঢ়তা 0.11 তকৈ বেছি। ঠিক আছে। সো এটা আমি এতিয়া লিখিম সালফার ডাই অক্সাইডৰ গাঢ়তা 8 দিন ধৰি 0.1 ppm তকৈ বেছি আছিল। ঠিক আছে। এটাই আমাৰ কি 2 নম্বৰটোৰ সমাধান হল। এতিয়া আমি পিছৰটো প্ৰশ্নলৈ আগবাঢ়িম। এতিয়া আমি 6 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিম। সো প্ৰশ্নটো দ্বাৰা আমাক কি আছে? তিনিটা মুদ্ৰা একে সময়তে 30 বাৰ টছ কৰা হল। প্ৰতি বাৰতে উঠা মুণ্ডৰ সংখ্যা নিম্নোক্ত ধৰণে লিপিবদ্ধ কৰা হল। ঠিক আছে। তিনিটা মুদ্ৰা একেলগে 30 বাৰ টছ কৰাৰ পিছত প্ৰতি বাৰতে যদি মুদ্ৰা উঠাৰ যেটো
মুদ্রাৰ মুণ্ডৰ সংখ্যা এটা আমাক কি নিম্নোক্ত তথ্য আকাৰে দিয়া আছে এতিয়া আমাৰ কৈছে উপৰোক্ত তথ্যৰ বাবে এখন বাৰম্বাৰতা বিভাজন তালিকা প্ৰস্তুত কৰিব লাগিব তেছ ইয়াৰ সমাধান প্ৰথমে আমি কি তালিকাটো বনাই লৈছো ইয়াতে লিখিব লাগিব বাৰম্বাৰতা বিভাজন তালিকা বাৰম্বাৰতা বিভাজন তালিকা ঠিক আছে এতিয়া মুণ্ডৰ সংখ্যা আমি 0 1 2 3 লৈকে লিখিছো দাগচিহ্ন বাৰম্বাৰতা এতিয়া ইয়াতে তথ্যত 0 মান কেইবাৰ আছে এটো কি এটা গণনা কৰিম 0 এটা আছে দুটা আছে তিনিটা চাৰিটা পাঁচটা ছটা সো এর দাগচিহ্ন কেইটা হ'ব ছয়টা 1 2 3 4 5 6 বাৰম্বাৰতা হ'ব 6 সো 1 কেইটা আছে এটো এতিয়া গণনা কৰিম 1 2 3 4 5 6 7 8 9 10 সো 1 কেইটা পাল আমি 10টা সো এর দাগচিহ্ন কেইটা হ'ব 10টা 1 2 3 4 5 1 2 3 4 5 এর বারম্বারতা কিমান হ'ব 10 কিমান 2 কিমান বার আছে এটো কি গণনা কৰিব লাগিব তেছ এটা হলো দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নয়টা সো 2 আমি কেইটা পালো টোটাল 9টা সো দাগচিহ্ন কেইটা হ'ব আমাৰ 9 1 2 3 4 5 1 2 3 4 ঠিক আছে এর বারম্বারতা কি হবে আমার 9 তে আমার 3 ইনটু কেইবার আছে এটো গণনা কৰিম সো 3 একবার পালো দুইবার তিনবার চারবার 5 সো 3টা আমি কেইবার পালো টোটাল 5 বার সো এর দাগচিহ্ন কিমান হ'ব 5টা 1 2 3 4 5 বারম্বারতা কি হবে আমার 5 ঠিক আছে দিছা মোট বারম্বারতা আমার কিমান হ'ব এটো 16 আৰু 9 কিমান হ'ব আমাৰ 25 আৰু 5 কিমান হয় 30 ঠিক আছে এটা আমাৰ হল কি বাৰম্বাৰতা বিভাজন তালিকা সো এটা আমাৰ সমাধান 6 নম্বৰ প্ৰশ্নটোৰ সমাধান আমাৰ ইমানখিনি ঠিক আছে আশা করি সকলে বুজি পাইছে ধন্যবাদ সকলোকে